everyone, and welcome to the second part of Madam Rides the Bus. It is an interesting and a simple story. In our first video, we discussed your summary, and then we also discussed the characters and the main themes of the story. Aji just revise korilo story to kihor upot asile. It was on a character, a small girl, an 8-year-old girl named Valli. Jar full name asile Valli Amai, but fondly she was called Valli. Like মৰমতে সকলে Valli বুলি মাতিছিলে. So Valliৰ এটা dream আছিলে, কি dream আছিলে? She wanted to ride a bus. So তাই মানে বহুত poor family পৰা belong কৰে. So she didn't have their family didn't have enough money. So তাইৰ কাৰণে এইটো এটা বহুত ডাঙৰ dream হয় যে এখন বাছত উঠি পেলাই এটা জাৰ্নি কৰিব, এটা ঠাইৰ পৰা এটা ঠাইলৈ যাব, মানে কেনেকুৱা এক্সপেৰিয়েন্স হয়, কেনেকুৱা লাগিব। So গোটেইখিনি জাৰ্নি তাই এক্সপেৰিয়েন্স কৰিব বিচাৰিছিলে, তাইৰ কাৰণে যেটো বহুত ডাঙৰ dream আছিলে। So আৰু সেই dreamটো উপনীত হ'বৰ কাৰণে তাই বহুতখিনি sacrifices কৰিছিলে, যেনেকৈ তাই পইচা বচাইছিলে। পইচা কেনেকৈ বচাইছিলে? তাই যিবিলাক টয়জ কিনিব লাগে টয়জ কিনা নাছিলে, এণ্ড দেন চকলেট কিনা নাছিলে। চ' তেনেকৈ তাই পইচা বচাইছিলে। এণ্ড দেন যিবিলাক পেচেঞ্জাৰ হয়, পেচেঞ্জাৰবিলাকৰ পৰা তেওঁলোকৰ কথাবিলাক শুনি পেলাই তাই ইনফৰমেশ্যন গ্যাদাৰ কৰিছিলে যে বাছত যাবৰ কাৰণে কিমান ফেয়াৰ লাগে বা কিমান টাইম লাগে, গোটেইখিনি কথা তাই ইনফৰমেশ্যন লৈছিলে। চ' তাই তেনেকৈ গৈ বাছৰ জাৰ্নিটোত কৰিছিলে। বাছ জাৰ্নিটোত অহা যোৱা কৰি পেলাই সেইখিনি টাইমতে তাইৰ লাইফত এটা বহুত ডাঙৰ এক্সপিৰিয়েন্স হৈছিলে। আমি দেখিছিলোঁ তাই কেনেকৈ ফ্ৰম ইন'চেন্স টু এক্সপিৰিয়েন্সলৈকে বা ফ্ৰম ইন'চেন্স টু মেচিউৰিটি লেভেললৈকে তাই কেনেকৈ গ্ৰ' হৈছিলে। চ' সেইটো আমি গম পাইছিলোঁ। তাই এক্সপিৰিয়েন্স কৰিছিলে তাইৰ আমাৰ লাইফৰ যিটো হাৰ্ছ ৰিয়েলিটি হয়, দ্য ট্ৰুথ এবাউট লাইফ এণ্ড ডেথ, that our death is inevitable or that is the final destination. So গোটেইখিনি এইখিনি কথা তাই ৰিয়েলাইজ কৰিছিলে from her through her that journey. So সেইখিনি আমি গোটেই ডিটেইলছত আমি ডিসকাস কৰিছিলোঁ, যেটো আমি এতিয়া ডিসকাস নকৰোঁ। Just go through part 1 of the video. Now we'll discuss the question and answers. So first question আমি যদি চাওঁ, who is the main character of the story? So storyটোৰ main character কোন হয়, যেটো আমি already জানো। So the main character of the story is an 8-year-old girl named Valli Amai or Valli. So main character কোন হয়? এজনী 8 বছৰীয়া সৰু ছোৱালী হয়, যাৰ নাম Valli Amai or shortly Valli. What was Valli's favorite pastime? So Valli's favorite pastime কি হয়? মানে Valliৰ যিখিনি তাইৰ হবি, মানে ফেভৰেট যিখিনি টাইমতে কাম নাথাকে, ধৰা বিবিধে নপঢ়ে বা কোনো কাম নাথাকে, সেইখিনি টাইমতে কি কৰি ভাল পায়? চ' তাই কি কৰি ভাল পায়? Valli's favorite pastime was standing at the doorway of her house and watching the bus that passed by her street every hour. So তাইৰ favorite pastime কি হয়? দিনটোৰ তাই কোনখিনি টাইমত চবতকৈ বেছি ভাল পায়? সেইখিনি টাইমত যেতিয়া তাই নিজৰ ঘৰৰ দৰজাত থিয় হৈ পেলাই তাই বাছখন চাই থাকে। তাইৰ ঘৰৰ ফ্ৰণ্টেৰে এখন বাছ পাৰ হৈ যায় সদায়। চ' সেই বাছখন চাই থাকে বাই হাৰ ষ্ট্ৰীট অভাৰ এন আৱাৰ। চ' ফৰ এভৰি আৱাৰ, চ' প্ৰতি আৱাৰত এখন বাছ অহা যোৱা কৰি থাকে, সেইখন বাছ তাই চাই পেলাই ভাল পায়। তাই পাছ টাইমত, তাই যিখিনি টাইমত ফ্ৰী থাকে সেইখিনি টাইমত তাই সেইটো কৰি ভাল পায়, এণ্ড তাইৰ দিনটোৰ সেইখিনি টাইম ফেভৰেট হয়। What was Valli's deepest desire? So Valliৰ বহুত ডাঙৰ ইচ্ছা, বহুত বেছি ইচ্ছা, গভীৰ ইচ্ছা কি হয়? মানে Valliৰ মনত এটা বহুত ডাঙৰ, বহুত গভীৰ এটা ইচ্ছা আছে। কি ইচ্ছা হয় সেইটো সুধিছে। So Valli's deepest desire was to take a ride on the bus that went to the nearby town all by herself. So ইয়াতে there should be you here. Okay. So Valli's deepest desire কি হয়? Was to take a ride on the bus that went to the nearby town all by herself. So Valli's deepest desire মানে সকলোতকৈ মানে বহুত বেছি গভীৰ ইচ্ছা হয়, বহুত বেছি ইচ্ছা হয় যে তাই যিখন বাছ তাই চাই থাকে, তাইৰ ঘৰৰ দৰজাত থিয় হৈ পেলাই যিখন বাছ যোৱা চাই থাকে, তাইৰ মন যে সেইখন বাছত তাই উঠিব এণ্ড অকলে উঠি পেলাই সেইখনত ৰাইড কৰি পেলাই তাইৰ যিখন নিয়াৰবাই টাউন, সেই টাউনলৈকে যাব এণ্ড তাইৰ জাৰ্নিটো এক্সপিৰিয়েন্স কৰিব, উপভোগ কৰিব। চ' তাইৰ সেইটো এটা ইচ্ছা হয়, ডিজায়াৰ। How much did the bus ride cost? So bus ride to যাবৰ কাৰণে, বাছত উঠিবৰ কাৰণে কিমান পইচা দিব লাগে, কিমান ফেয়াৰ হয়? The bus ride to the town cost 30 paisa one way. So bus ride to যাবৰ কাৰণে 30 paisa লাগে। So যাওঁতে 30 paisa, আহোঁতে 30 paisa. How long did the bus take to reach the town? So সুধিছে যে বাছ যাওঁতে, টাউনলৈ গৈ পাওঁতে, তাইৰ ভিলেজৰ পৰা টাউনলৈ গৈ পাওঁতে কিমান টাইম লাগে? The bus took about 45 minutes to reach the town. So বাছ টাউনলৈ গৈ পাবৰ কাৰণে 45 minutes লাগে। How did Valli manage to save the money for the bus ride? So Valliয়ে
বাছ ৰাইডটো কৰিবৰ কাৰণে বাছত উঠিবৰ কাৰণে যিখিনি পইচা লাগে যিটো 30 পেচা বুলি কৈ যিটো কৈছিলে সো 30 পেচা এইখিনি বা অহা যোৱা কৰোঁতে দুটাৰে পইচাখিনি তাই কেনেকে সেভ কৰিছিলে কেনেকে মেনেজ কৰিছিলে কেনেকে বচাইছিলে পইচাখিনি Valli saved the money by resisting the temptation to buy things like candies, toys, and ride the merry-go-round at the fair. So, Valliye এগৰাকী সৰু ছোৱালী হয়, isn't it? তাই এগৰাকী 8 বছৰীয়া সৰু ছোৱালী হয়। So, সেইখিনি টাইমত ল'ৰা ছোৱালী কি ভাল পায়? টয়জ বিলাক ভাল পায় খেলনা বস্তু বা কেণ্ডি চকলেট বিলাক ভাল পায় বা এটা মেৰি গো ৰাউণ্ড এইটো এটা ৰাইড হয় যিবিলাক ফেয়াৰ বিলাক থাকে যে যিবিলাক ফেয়াৰ বিলাকত গৈ পেলাই মানুহে খেলিব পাৰে সৰু ল'ৰা ছোৱালীবিলাকে খেলে চ' সেইবিলাক ফেয়াৰতো গৈ পেলাই তাই খেলা নাছিলে তাই সেইকেইমাহ কেণ্ডি কোনো চকলেট খোৱা নাছিলে বা টয়জ কিনা নাছিলে বা মেৰি গো ৰাউণ্ড সেইটো ৰাইড কৰা নাছিলে চ' তেনেকে তাই এইখিনি মানিখিনি ছেভ কৰিছিলে মেবি তাই সেইখিনি মানি আগৰ ইমান বছৰে তেনেকে স্পেণ্ড কৰিছিলে তাইক হয়তো কোনোবাই দিছিলে হয়তো পেৰেণ্টছে দিছিলে যে এইখিনি মানি কেণ্ডিৰ কাৰণে এইখিনি মানি চকলেট খাবি বা এইখিনি মানি কোনোবা টয়জ কিনিবৰ কাৰণে বা এইখিনি মানি এই ফেয়াৰত গৈ পেলাই মানে মেলাত গৈ পেলাই ৰাইড মেৰি গো ৰাউণ্ড সেইটো ৰাইড কৰিবৰ কাৰণে সেইটো উঠিবৰ কাৰণে সেই গোটেইখিনি পইচা তাই মেবি আগতে খৰচ কৰিছিলে বাট তাই বাছখন ৰাইড কৰিবৰ কাৰণে সেইখিনি পইচা বচাইছিলে তাই এগৰাকী সৰু ছোৱালী হয় এণ্ড তাই তাৰ পৰা এইখিনি টেম্পটেশ্যন ৰেজিষ্ট কৰিছিলে তাই How did the bus conductor treat Valli? So bus conductor যিজন আছিলে তেওঁ Valli কেনেকুৱা ধৰণে ট্ৰিট কৰিছিলে বা Valli কেনেকে তেওঁৰ লগত তাইৰ লগত কেনেকে বিহেভ কৰিছিলে so the bus conductor treated Valli kindly and humorously so bus conductor জন বহুত কাইণ্ড আছিলে আমি গম পাইছো যে তেওঁ Valli যেনেকে মাতিছিলে যেনেকে তাইৰ লগত তাইক বিহেভ কৰিছিলে তাইক ট্ৰিট কৰিছিলে আমি গম পাইছো he was very kind and বহুত ফ্ৰেণ্ডলি হয় and then humorous হয় অকমান ফানিও হয় কিয় হয় because he was calling her madam because of her confident and mature behavior so তেওঁ Vallik অকমান জুকাবৰ কাৰণে তাইক madam বুলি মাতিছিলে কিয় জুকাবৰ কাৰণে because তাই অকমান mature হিচাপে behave কৰিছিলে তাই এনেকুৱা behave কৰিছিলে তাই বহুত ডাঙৰ হয় grown up হয় mature হয় so তেনেকে তাই behave কৰাৰ কাৰণে কণ্ডাক্টৰজনে তাইক জুকাবৰ কাৰণে madam বুলি কৈছিলে আৰু সেই madam তোৰ পৰাই from that madam came the name of the title of the story Madam Rides the Bus তাই যিহেতু বাছখন ৰাইড কৰিছিল Now, describe Valli's character and her desire to ride the bus. So, Valli's character tour বিষয়ে লিখিব দিছে and then her desire to ride the bus. So, তাইৰ যিটো ইচ্ছা হয় বাছত উঠাৰ সেইখিনি বিষয়ে লিখিব দিছে Valli Ammai or Valli is an 8-year-old girl full of curiosity, courage and determination. So, আমি ক'ব পাৰো ফাৰ্ষ্টতে যে Valli Ammai বা Valli এজনী 8 বছৰীয়া সৰু ছোৱালী হয় যাৰ হু ইজ ভেৰি কাৰেজিয়াছ বহুত সাহসী হয় এণ্ড বহুত ডিটাৰমিনেশ্যনো আছে বিকজ আমি গম পাইছোঁ যে Valliয়ে যিটো কাম কৰি যিটো তাৰ ড্ৰিম আছিলে যে বাছত উঠাৰ বাছ ৰাইড কৰি পেলাই গোটেই জাৰ্ণিটো উপভোগ কৰাৰ যিখন এক্সটাৰ্নেল ৱৰ্ল্ডলৈ সেইখন চোৱাৰ যিটো ইচ্ছা আছিলে সেই ইচ্ছা তাই উপনীত হ'বৰ কাৰণে সপোনটো পূৰণ কৰিবৰ কাৰণে তাই বহুত ডিটাৰমাইন আছিলে যে মই এইটো কৰিমেই আৰু কৰিবৰ কাৰণে তাই বহুত ধুনীয়াকৈ প্লেনিং কৰিছিল পুৰা ষ্ট্ৰিক্টলি প্লেনিং কৰিছিলে এণ্ড দেন মানি ছেভ কৰিছিলে এণ্ড গোটেইখিনিৰ পৰা আমি ক'ব পাৰোঁ शी वाज ভেৰি ডিটাৰমাইন এণ্ড কাৰেজিয়াছটো আমি গম পাইছোঁৱেই যে তাই বহুত মানে অকলে এটা বাছ ৰাইড কৰিব গৈছে কোনো এল্ডাৰলি মানুহ নাথাকাকে কৰিব গৈছে পেৰেণ্টছ বা কোনো ডাঙৰ মানুহ নোহোৱাকে গৈছে অকলে গৈছে এণ্ড দেন কিউৰিয়চিটি আমি ক'ৰ পৰা গম পাইছোঁ যে Valli বহুত কিউৰিয়াছ হয় যে Valliয়ে কোনো এটা যিটো কোনো এটা বস্তু মানে ধৰা এটা বাছ ৰাইডটো তাই সদায় দেখি থাকে সদায় যে দূৰ ষ্টেপৰ পৰা তাই থিয় হৈ পেলাই সদায় দেখি থাকে এণ্ড তাইৰ মনত উৎকণ্ঠা জাগে কিউৰিয়চিটি আহি যায় যে এইখন বাছ কলৈকে যায় এণ্ড গৈ পেলাই কেনেকুৱা লাগে মানুহবিলাক যে গৈ পেলাই বেলেগ মানুহ আহোঁতে বেলেগ মানুহ চ' প্ৰত্যেকবাৰে বেলেগ মানুহ এণ্ড চ' তাই এক্সপিৰিয়েঞ্চ কৰি চাব ইচ্ছা সেইটোৰ পৰা আমি গম পাইছোঁ যে शी वाज ভেৰি কিউৰিয়াছ She loves observing the world around her and is especially fascinated by the bus that passes through her village every hour. So তাই যিটো তাইৰ আউটসাইড ৱৰ্ল্ড হয় তাৰ প্ৰতি বহুত অবজাৰ্ভেণ্ট হয় গোটেইবিলাক ডিটেইলছত চাই তাই যে সৰু কথা এটা চাই লাইক পৰ্বত পাহাৰবিলাক চাই মাউণ্টেইনছবিলাক এণ্ড দেন ট্ৰিজবিলাক চাই কিমান ধুনীয়া লাগে ট্ৰিজবিলাক এণ্ড দেন এনিমেলছবিলাকক চাই যেতিয়া তাই বাছ ৰাইড কৰি গৈ আছিলে আমি তেতিয়াই গম পাইছিলোঁ যে তাই যেতিয়া এই যিটো য়াং কাউটো যেতিয়া খেলি আছিলে ফূৰ্তি কৰি আছিলে তাই সেইটো দেখা পাই পেলাই বহুত তাইও হেপী হৈ গৈছিল তাই দেন সেইটোৰ পৰা আমি গম পাইছোঁ যে সৰু কথাবিলাক চাই এণ্ড যিটো চিনাৰী আছিলে বাছ ৰাইড কৰি থাকোঁতে চাৰিওফালৰ
যে যিখিনি মাউণ্টেইনছ আছিলে এণ্ড দেন ট্ৰিজ আছিলে যিখিনি এনিমেলছৰ আছিলে বা চিনিক ভিউ আছিলে গোটেইখিনি তাই এনজয় কৰি গৈছিলে এণ্ড যিটোৰ পৰা আমি গম পাইছোঁ যে শ্বি ৱাজ ভেৰি অবজাৰ্ভেণ্ট তাই গোটেইবিলাক বস্তু ডিটেইলছত চাই এণ্ড দেন আৰু এটা কথাত গম পাইছোঁ যে তাই যিখিনি ইনফৰমেশ্যন গোটাইছিলে বাছৰ কথা সেইখিনিও তাই গোটেই ডিটেইলছত লৈছে ইনফৰমেশ্যনখিনি গোটাইছে এণ্ড দেন তাই বহুত প্লেনিং কৰিছে এণ্ড she is fascinated by the bus that passes through her village every hour so তাই যিখন বাছ তাহাঁতৰ ভিলেজৰ মাজেৰে যায় every hour সেইখনৰ প্ৰতি বহুত ফেচিনেটেড আছিলে সেইখনৰ প্ৰতি মানে তাই বহুত কিউৰিয়াছ আছিলে watching the bus and its passengers becomes her favorite pastime so যিখন বাছ গৈছিলে তাহাঁতৰ ভিলেজৰ মাজেৰে so বাছখন চোৱা এণ্ড বাছৰ যিবিলাক পেচেঞ্জাৰ হয় তেওঁলোকক চোৱা তেওঁলোকৰ বিষয়ে জানা সেইখিনি তাইৰ ফেভৰেট পাছ টাইম হৈছিলে তাই গোটেই দিনটোৰ সেইখিনি টাইমে তাই বহুত বেছি এনজয় কৰিছে বহুত বেছি ভাল পাইছে অভাৰ টাইম শ্বি ডেভেলপছ আ ষ্ট্ৰং ডিজায়াৰ টু টেক এ ৰাইড অন ইট এণ্ড অল বাই হাৰছেল্ফ চ' তাই যেতিয়া চাই আছিলে লাহে লাহে চাই থাকোঁতে সদায় চাই থাকে নহয় তাই বাছখন এণ্ড চাই থাকোঁতে তাইৰ মনত এটা বহুত ইচ্ছা জাগিলে এটা ষ্ট্ৰং ডিজায়াৰ মানে ইচ্ছা জাগিলে কি যে তাইও এদিন বাছত উঠিব এণ্ড অকলে উঠি পেলাই চাব তাই এক্সপিৰিয়েঞ্চ কৰিব যে কেনেকুৱা লাগে বাছত উঠি Valli is not only curious but also very intelligent and mature for her age so Valliৰ কেৰেক্টাৰটো আমি গম পাইছোঁ যে কিউৰিয়াছ হয় বাট অকল কিউৰিয়াছে নহয় Valli বহুত ইণ্টেলিজেণ্ট এণ্ড মেচিয়ৰো হয় ইণ্টেলিজেণ্ট এণ্ড মেচিয়ৰ হয় বুলি আমি কেনেকৈ গম পাইছোঁ She gathers information about the bus ride by listening to others' conversations. So তাই যিখিনি বাছত উঠিবৰ কাৰণে অকলে যাবৰ কাৰণে তাই সাহস গোটাই পেলাই অকলে যাবৰ কাৰণে ডিচাইড কৰিলে এণ্ড দেন ভাবিলে যে মই বাছত যাম বাট তাই ডিৰেক্টলি উঠি যোৱা নাই যে মই বাছত আজি যাম এনেকৈ গৈ উঠি যোৱা নাই শ্বি প্লেনছ এভৰিথিং শ্বি প্লেন এভৰিথিং চ' এভৰি ডিটেইল তাই গেডাৰ কৰি পেলাই তাই গোটেইখিনি পইচাখিনি মানি ছেভ কৰিছে এণ্ড দেন কেনেকৈ যাবলৈ গোটেইখিনি প্লেন কৰিছে চ' প্লেন কৰিহে তাই গৈছে চ' সেইখিনিৰ পৰা আমি গম পাইছোঁ যে তাই বহুত ইণ্টেলিজেণ্ট হয় এণ্ড তাই যিখিনি বেলেগৰ কনভাৰ্চেশ্যনৰ পৰাও ইনফৰমেশ্যন গেডাৰ কৰিছে এণ্ড প্লেনছ হাৰ ট্ৰিপ কেয়াৰফুলি তাই গোটেই প্লেনটো কেনেকৈ ট্ৰিপটো কেনেকৈ কি কৰিব গোটেইখিনি বহুত কেয়াৰফুলি বহুত সাৱধানে প্লেন কৰিছে শ্বি ছেভছ এভৰি কইন শ্বি গেটছ বাই এভইডিং আননেচেচাৰী এক্সপেঞ্চেছ চ' তাই কি কৰিছিলে তাইৰ এনেই আগে পিছে যিখিনি খৰচ হয় সৰু সৰু কামত বা তাইৰ কিছুমান ক্ষেত্ৰত ধৰা চকলেট খোৱা বা টয়জ কিনা বা বেলেগ ফূৰ্তি কৰা এইবিলাক কাম তাই কৰিব বাদ দিছিলে যিহেতু তাই শ্বি ৱান্টেড টু ৰাইড দ্য বাছ চ' সেইকাৰণে শ্বি ৱান্টেড টু ছেভ মানি আৰু সেইকাৰণে তাই সেইখিনি পইচাখিনি বচাইছিলে যিটো তাইৰ এজত বহুত বেছি কমন নহয় বিকজ তাইৰ এজটোত সৰু ল'ৰা ছোৱালীবিলাক বহুত টেম্পটেড হয় যে বহুত টেম্প হৈ যায় যে তাহাঁতে নিজৰ চকলেট লাগে বহুত টেন্ট্ৰামছো দেখুৱাই বহুত সৰু ল'ৰা ছোৱালী যে মোক চকলেট দিবই লাগিব মোক টয়জ দিবই লাগিব চ' তাই তেনেকুৱা নাছিলে তাই কোনো টেন্ট্ৰাম দেখুওৱা নাছিলে এণ্ড দেন তাই নিজৰ যিটো সপোনটো পূৰা কৰিবৰ কাৰণে নিজৰ এইখিনিও তাই ত্যাগ দিছিলে যে তাই এইখিনি ইচ্ছাও তাই ত্যাগ দিছিলে when the day finally arrived she boards the bus confidently behaving like an adult যেতিয়া তাই ডিচাইড কৰিলে যে আজি মই বাছত উঠিম যিদিনাখন মাক শুই আছিলে তাই ডিচাইড কৰিলে আজি বাছত উঠিম তেতিয়া তাই পুরো কনফিডেন্টলি বাছৰ ফেয়াৰটো দিছে বাছৰ ভাড়াটো দিছে কণ্ডাক্টৰ দি পেলাই তাই শ্বি ৱাজ বিহেভিং লাইক এন এডাল্ট লাইক এ গ্ৰ'ন আপ চ' নিজকে গ্ৰ'ন আপ হিচাপে তাই বিহেভ কৰিছে হাৰ জাৰ্ণি টিচাৰ্ছ হাৰ about joy, independence and the realities of life. So তাইৰ যিটো জাৰ্ণি হয় তাইৰ জাৰ্ণিটোৱে যিটো বাছ জাৰ্ণি হয় তাই ফৰ বহুত ডাঙৰ এটা লেচন দিছে কি লেচন দিছে তাইৰ টিচাৰ্ছ আৰ এবাউট জয় চ' জয় কিহৰ জয় হয় জয় অফ ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চিং চামথিং চ' কোনোবা এটা বস্তু আমি যেতিয়া ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ কৰোঁ সেইটোৰ আমাৰ হেপিনেছটোৱে কোনোবা বেলেগ লেভেলৰ হয় আমি ছেকেণ্ড টাইম এক্সপিৰিয়েঞ্চ কৰোঁতে ইমান বেছি নহয় বাট ফাৰ্ষ্ট টাইম এটা সৰু বস্তু হ'লেও সৰু এক্সপিৰিয়েঞ্চ হ'লেও সেইটো আমাৰ কাৰণে বহুত ডাঙৰ হৈ যায় বহুত বেছি আমাৰ বহুত বেছি আমি হেপী হৈ যাওঁ এণ্ড ইণ্ডিপেণ্ডেঞ্চ তাই ইণ্ডিপেণ্ডেণ্ট হ'ব শিকাইছে যে তাই নিজে গোটেইখিনি কাম কৰিছে গোটেইখিনি ইনফৰমেশ্যন গেডাৰ কৰিছে এণ্ড দেন অকলে বাছ ৰাইড কৰিছে এণ্ড সেইটোৰ পৰা তাই ইণ্ডিপেণ্ডেণ্ট হ'ব শিকিছে এণ্ড দেন দ্য ৰিয়েলিটিজ অফ লাইফ কোনটো ৰিয়েলিটিৰ কথা কোৱা হৈছে দ্য হাৰ্ছ ৰিয়েলিটিজ অফ লাইফ এণ্ড ডেথ যিটো আমাৰ ৰিয়েলিটি হয় যে মানুহ জন্ম হ'লে মৃত্যু হ'বই লাগিব সেইটো তাই যিহেতু সেইটো তাই গম পাইছে যে মানুহৰ লাইফৰ কোনো ভৰসা নাই এইটো কিহৰ পৰা গম পাইছে ডেট কাউ ইনচিডেণ্ট যিটো য়াং কাউ যিটো খেলি আছিলে দেন আকৌ ঘূৰি অহাৰ টাইমত দেখিলে যে এক্সিডেণ্ট হৈ পেলাই মৰি থাকিলে চ' সেইটোৰ পৰা তাই গম পাইছিলে যে দেট ইজ দ্য হাৰ্ছ ৰিয়েলিটি অফ লাইফ যে মানুহ বা যিকোনো জীৱ জন্তু জন্ম হ'লে মৃত্যু হ'বই লাগিব এণ্ড দেন যিকোনো
that is inevitable, that কেতিয়া হয় কোন মুহূৰ্তত কাৰ হৈ যায় এইটো কোনো গম নাপায়। সো সেইটো তাই ইমান কম বয়সতে তাই গম পাইছিল, যিটোৰ পৰা তাই অকমান ইন'চেন্সৰ পৰা তাই মেচুৰিটি লেভেল পাইছিলে, তাই অকমান গ্ৰ' আপ হৈছিলে। What preparations did Valli make for her first bus journey? So Valliye তাইৰ first বাছত উঠাৰ জাৰ্নিটোৰ টাইমত তাই কি কেনেকে প্ৰিপেয়াৰ কৰিছিলে, কেনেকে নিজকে প্ৰিপেয়াৰ কৰিছিলে, কেনেকে প্ৰিপাৰেশ্যন কৰিছিলে। Valli planned her bus ride through thoughtfully and seriously. So Valliye নিজৰ যিটো প্লেন কৰিছিলে বাছ ৰাইডটো, এইটো বহুত ভাবি চিন্তি এণ্ড seriously pura gotekhini kaam korisile, gotekhini plan korisile. She first collected all the necessary information by listening to regular passengers talk about distance, fare and travel time. So first ta ki korisile, tai jikhini information lage jikhini bus rider karone, because tar kono idea nasile bus ride to bus kor pora koleke jai, kiman fare lage, bhara lage. So ta hikhini collect korisile, kene collect korisile from the passengers. So tai শুনিছিলে passenger বিলাকে conversation কৰি থাকোতে তাই শুনিছিলে, শুনি পেলাই তাই যিখিনি ইনফৰমেশ্যন কালেক্ট কৰিছিলে, সেই ইনফৰমেশ্যন আছিলে যে এবাউট দ্য ডিষ্টেঞ্চ, মানে কিমান টাইম লাগে তাই ভিলেজৰ পৰা টাউনলৈ গৈ পাওঁতে, এণ্ড দেন কিমান ভাড়া লাগে, এণ্ড দেন কিমান ডিষ্টেঞ্চ হয় ভিলেজৰ পৰা টাউনলৈকে, কিমান বেছি দূৰ হয়, সেইখিনি তাই গম পাইছিলে। She learned that the fare to the town was 30 paisa one way, and that the bus took about 45 minutes to reach there. So তাই কি গম পাইছিলে যে বাছত তাইৰ ভিলেজৰ পৰা টাউনলৈকে যাবৰ কাৰণে 30 পইচা লাগে, এণ্ড দেন বাছ টুক আউট 45 মিনিটছ। চ' 45 মিনিটছ লাগে বাছখনে তাইৰ ভিলেজৰ পৰা টাউনলৈ গৈ পাওঁতে। To save money, Valli resisted temptations like buying toys, candies, or riding the merry-go-round at the village fair. So কেনেকে কেনেকে প্ৰিপেয়াৰ কৰিছিলে তাৰপিছত তাই ভাবিছিলে ওকে 30 পইচাটো মই উলিয়াব লাগিব, 30 পইচা মই ক'ৰ পৰা পাম, চ' কেনেকে পাম, চ' আই হেভ টু ছেভ দ্য মানি। চ' কেনেকে ছেভ কৰিব, তাই যিবিলাক সৰু ল'ৰা ছোৱালী যিবিলাক ইচ্ছা যায়, লাইক মেৰি গো ৰাউণ্ডত উঠিবৰ কাৰণে বা টয়জ বা কেণ্ডিজ কিনিবৰ কাৰণে, সেইবিলাক টেম্পটেশ্যন ৰেজিষ্ট কৰিছিলে, মানে সেইবিলাক কৰা নাছিলে তাই। চ' তেনেকে নোখোৱাকে এণ্ড বাকী ফুটি নকৰাকে তাই পইচাখিনি বচাইছিলে, যাতে তাই ড্ৰিমটো পূৰণ কৰিব পাৰে। She waited for the right moment when her mother would be taking her usual afternoon nap so that she could go unnoticed. So তাই কি কৰিছিলে, যিদিনাখন প্লেন কৰিছিলে যে আজি মই যাম, সেইদিনাখন মাকে শুই আছিলে। তাই ভাবিছিলে যে অ'কে মা শুই থকা টাইমতে মই যাওঁ, বিকজ তেতিয়া মই মায়ে গম নোপোৱাকে গুচি যাব পাৰোঁ মনে মনে। With her plan perfectly set, she boarded the bus, paid the fare confidently and enjoyed her first adventure alone. তাৰপিছত তাই কি কৰিলে, প্লেনটো এতিয়া now it is the time to put her plan into action. So এতিয়া তাই কি কৰিলে, দেন তাই বাছখনত উঠিলে, উঠি পেলাই কণ্ডাক্টৰ ভাড়াটো দিলে, এণ্ড দি পেলাই she behaved like an adult, behaved like a grown up, and then তাৰপিছত তেনেকে তাই ফাৰ্ষ্ট এডভেঞ্চাৰটো তেনেকে কৰিলে। চ' তেনেকে Valliye প্ৰিপাৰেশ্যন কৰিলে for her first bus journey. Describe Valli's experience during the bus ride. So Vallir bus ride tour টাইমত কেনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ হৈছিলে সেইটোৰ কথা সুধিছে। Valli's first bus journey was full of excitement and new experiences. So Vallir first bus ride to যেতিয়া কৰিছিলে Valliye, তাইৰ বহুত বেছি এক্সাইটেড আছিলে, এণ্ড দেন বহুত এক্সপিৰিয়েঞ্চ তাইৰ হৈছিলে। As she boarded the bus, she was thrilled to see everything. তাই যেতিয়া বাছখনত উঠিলে, বাছখন উঠাৰ পিছত তাই যেতিয়া বাছখন চলিব ষ্টাৰ্ট কৰিলে, তাৰপিছত তাই চাৰিওফালৰ ভিউ দেখি পেলাই বহুত বেছি এক্সাইটেড হৈ গ'ল। কি দেখিছিলে, the comfortable seats, bright paint and the cheerful conductor who called her madam. ফাৰ্ষ্ট কি দেখিলে, তাই বাছখনৰ যিবিলাক চিট আছিলে সেইবিলাক বহুত কমফৰ্টেবল আছিলে, বহুত গদি চদি লগোৱা আছিলে, বহুত কমফৰ্টেবল আছিলে, এণ্ড দেন ব্ৰাইট পেইণ্ট, বাছখনত বহুত ব্ৰাইট কালাৰ এটা পেইণ্ট কৰা আছিলে, এণ্ড দ্য চিয়াৰফুল কণ্ডাক্টৰ হু কল হাৰ মেডাম। এণ্ড তাতকৈও বেছি ওপৰত তাই আৰু ভাল লাগিছিলে কণ্ডাক্টৰজনক, যিজনে তাইক মানে মেডাম বুলি মাতিছিলে। মেডাম বুলি কিয় মাতিছিলে, বিকজ অকণমান জোকাবৰ কাৰণে। তাই শ্বি ৱাজ বিহেভিং লাইক এন এডাল্ট, তাই বহুত সৰু আছিলে ছোৱালীজনী, এণ্ড দেন বাট তাই এডাল্টৰ নিচিনা বিহেভ কৰিছিলে, সেইকাৰণে তাইক মেডাম বুলি মাতিছিলে। এণ্ড তেওঁ বহুত চিয়াৰফুল আছিলে এণ্ড কাইণ্ডো আছিলে। চ' তাৰে পৰা তাই সেইকাৰণে বাছৰ ফাৰ্ষ্ট সোমায়েই তাইৰ অকণমান ভাল লাগি গৈছিলে মনটো। She sat beside the window to enjoy the view outside. So তাই যিটো উইণ্ডো হয়, উইণ্ডোৰ কাষত, খিৰিকীৰ কাষত বহিছিলে যাতে তাই বাহিৰৰ ভিউটো দেখা পায়। Throughout the ride, she observed the green fields, trees, mountains and busy roads with wonder. গোটেই ৰাইডটোত
গোটেই ৰাইডটোত তাই কি চাই গৈছিলে বাহিৰৰ যিবিলাক সেউজীয়া পথাৰ আছিলে যিবিলাক গছ গছনি যিবিলাক মাউণ্টেইনছ আছিলে পাহাৰ পৰ্বত এণ্ড দেন বিজি ৰোডছ উইথ ৱাণ্ডাৰ এণ্ড দেন বিজি ৰোডবিলাক যিবিলাক আছিলে গাড়ী মটৰ চলি আছিলে গোটেইখিনি ঠাই পুৰা আচৰিতভাৱে চাই গৈছিলে বিকজ তাই ফাৰ্ষ্ট টাইম এইখিনি দেখা পাইছিলে তাইৰ লাইফত আগতে কেতিয়াও দেখা নাছিলে কিয় দেখা নাছিলে বিকজ তাইৰ ইকনমিক কণ্ডিশ্যন ইমান ভাল নাছিলে শ্বি ৱাজ ভেৰি পুৱাৰ এণ্ড তাই সেইকাৰণে ঘৰৰ পৰা বাহিৰ ওলোৱা নাছিলে তাইৰ যিখন ভিলেজ হয় সেই ভিলেজৰ পৰা বাহিৰ ওলোৱা নাছিলে তাই যেতিয়া এতিয়া ওলাই আহিলে টাউনৰ ফালে ওলাই আহিলে তেতিয়া তাই অকণমান বেলেগ এটা এক্সপিৰিয়েঞ্চ হ'ল when she saw a young cow running in front of the bus she laughed heartily এবাৰ তাই কি দেখিলে ৰাস্তাত দেখিলে এটা য়াং কাউ এটা সৰু পোৱালি এটা কি হৈছিলে মানে দৌৰি আছিলে বাছৰ সন্মুখত সো তাই তাৰপিছত দেখি পেলাই বহুত হাঁহিলে মানে ফূৰ্তি পালে দেখি পেলাই ভাল পালে ফূৰ্তি পালে however on the return journey she saw the same cow lying dead on the road কিন্তু কি হ'ল তাৰপিছত যেতিয়া তাহাঁতে ঘূৰি আহিলে বাছত মানে যেতিয়া ৰিটাৰ্ণ জাৰ্ণি হ'ল ঘৰলৈ ঘূৰি আহিলে তেতিয়া সেই ছেম কাউটোৱে দেখিলে তাই যে বাছ ৰাস্তাত মৰি পৰি আছে which made her sad and thoughtful যিটো ইনচিডেণ্ট দেখা পাই পেলাই তাই বহুত শ্বক হ'ল এণ্ড বহুত তাই বহুত পেইন বহুত দুখো পালে মনত বিকজ যিটো ঘটনা ঘটিলে তাই দেখিলে যে ইমান দিনে তাই এইটো এক্সপিৰিয়েঞ্চ কৰা নাছিলে যে ইমান হেপ্পী হৈ থকাৰ পিছতো হঠাতে মানুহৰ কেনেকৈ কি হৈ যাব পাৰে চিটুৱেশ্যনটো কেনেকৈ চেঞ্জ হৈ যাব পাৰে ইমান হেপ্পী হৈ আছিলে কাউটো ইমান দৌৰি ফুৰি আছিলে জঁপিয়াই আছিলে এণ্ড হঠাতে তাৰপিছত কি হ'ল ইট ৱাজ লাইফলেছ ইট ৱাজ লাইং অন দ্য গ্ৰাউণ্ড লাইফলেছ তো তেনেকৈ হঠাতে ইমান যেনেকৈ চেঞ্জ হৈ গ'ল যিটো সেইটোৰ পৰা তাইৰ লাইফৰ তাই মানে বহুত দুখ পালে মনত This incident changed her mood completely and made her realize that life is not always full of fun. So, এই ইনচিডেণ্টটোৱে তাইক এইটোৱে শিকালে যে life is not always about fun. So, জীৱনটো সদায় সুখেৰে ভৰ্তি হৈ নাথাকে সুখেৰে পৰিপূৰ্ণ হৈ নাথাকে আমাৰ জীৱনত আমি সুখ আৰু দুখ দুয়োটাই পাম আমি কোনোবা দিনা যদি সুখ হয় কালি দুখ হ'ব এণ্ড তাই গম পালে যে লাইফ এণ্ড ডেথ in our life death is inevitable the journey became an important lesson about life and death for her so তাই life and death কথা গম পালে এইটো কথা গম পালে যে আমাৰ লাইফটো সদায় হাঁহি ধেমালি ফুটি কৰি থাকিব নোৱাৰো চেডনেছ থাকিবই পেইন থাকিবই এণ্ড দেন এইটো গম পালে যে লাইফ এণ্ড ডেথৰ মাজত ৰিলেশ্যনটো কি হয় যে মানুহ বা জীৱ জন্তু জন্ম হ'লে মৰিব লাগিবই একদিন so that is what she experienced during the bus ride what lesson does Valli learn from her journey so তার জার্নিটোৰ পৰা Valliয়ে কি শিক্ষা পালে Valli's bus journey teaches her much more than just the joy of travel so Valliয়ে নিজৰ যিটো জাৰ্নি হয় বাছৰ জাৰ্নিটো ফ্ৰম হাৰ ভিলেজ টু দ্য টাউন তাৰে পৰা তাই এটা বহুত ডাঙৰ লাইফ লেচন পালে ইট এক্সপ'জেছ হাৰ টু both the happiness of adventure and the sadness of loss so এইটোৰ পৰা তাই কি গম পাইছিলে যে তাইৰ যিটো এডভেঞ্চাৰ হয় হেপিনেছ তাই হেপী হ'ব পাৰিছিলে এণ্ড দেন তাই গম পাইছিলে যে মানুহৰ লাইফত হেপিনেছ এণ্ড লছ দুয়োটাই থাকিব মানুহে যদি আজি হেপী হৈ আছে কালি চেড হ'বও পাৰে এইটো এটা ইনএভিটেবল হয় initially she feels excited and proud to be traveling alone but when she sees the dead cow on her way back she experiences the painful truth of life and death for the first time so keneke tai gom paisile je happiness and loss duta inevitable hoy je first time right to তাই বহুত এক্সাইটেড ফিল কৰিছিলে ফাৰ্ষ্ট যেতিয়া গৈ আছিলে তেতিয়া বহুত এক্সাইটেড হৈ গৈছিলে যে ফাৰ্ষ্টতে ভিতৰৰ যিখিনি পেইণ্ট আছিলে পেইণ্টখিনি দেখিছিলে কমফৰ্টেবল ছিটখিনি এণ্ড দেন চিয়াৰফুল যিজন কণ্ডাক্টৰ হয় গোটেইখিনি এণ্ড দেন তাৰপিছত যিটো ৰাস্তাত কাউ দেখিছিলে য়াং কাউ সেইটো দেখি পেলাই তাই বহুত এক্সাইটেড হৈ গৈছিলে এণ্ড দেন যিখিনি বাহিৰৰ চিনাৰী হয় চিনাৰীখিনি দেখি পেলাই তাৰপিছত বাহিৰৰ ভিউজখিনি যিখিনি ট্ৰিজ হয় এনিমেলছ হয় গোটেইখিনি দেখিলে তাই বহুত এক্সাইটেড হৈ গৈছিলে বাট তাৰপিছত কি হ'ল সেই এক্সাইটমেণ্টটো গৈ পেলাই বহুত পেইনফুল হৈ গ'ল লাষ্টত ঘূৰি অহা জাৰ্নিটোত কি হৈ গ'ল তাই এটা যিটো কাউ দেখিছিলে জঁপিয়াই খেলি থকা সেই কাউটো মৰি পৰি থকা দেখিছিলে তাই চ' সেইটোৰ পৰা তাইৰ গোটেই মুডটো চেঞ্জ হৈ গ'ল এণ্ড তাই গম পালে যে লাইফত সদায় মানে মানুহে হেপী হৈ থাকিব নোৱাৰে
যদি এই মুহূৰ্তত হ্যাপি হৈ আছে পিছ মুহূৰ্তত মানুহৰ দুখ আহিবও পাৰে সো সেইটোৱে তাই এক্সপিৰিয়েঞ্চ কৰিলে দ্য পেইনফুল ট্ৰুথ অফ লাইফ এণ্ড ডেথ ফৰ দ্য ফাৰ্ষ্ট টাইম সো তাই এইটো বয়সতে তাই যিটো 8 ইয়াৰ্ছ আছিলে তাই 8 বছৰীয়া আছিলে সো তাই এইটো বয়সতে এইটো এটা লাইফৰ ইমান ডাঙৰ এটা লেসন পালে Throughout this incident, Valli learns that life is not only about fun and excitement, sorrow and loss are also part of it. So, এইটো ইনসিডেন্টৰ পৰা Valli এইটো শিকিলে যে আমাৰ লাইফটো অকল ফান এণ্ড এক্সাইটমেণ্টে নাই আমাৰ লাইফটো ইয়াতে sorrow and lossও আছে মানে আমাৰ লাইফটোত এক্সাইটমেণ্ট আৰু হেপিনেছ আমি এনি টাইম হেপি হৈ থাকিব নোৱাৰো আমাৰ লাইফত আমি কিবা নহয় কিবা হেৰুৱাবই লাগিব কিবা নহয় কিবা আমাৰ দুখ বা পেইন লাইফত আমাৰ আহিবই সো হেতু তাই গম পালে দিস ৰিয়েলাইজেশন marks her emotional growth and maturity so এইটো যেটা তাই ৰিয়েলাইজ কৰাৰ আমি ক'ব পাৰো যে তাই এটা ষ্টেপ ওপৰত গৈছে ফ্ৰম ইনোচেন্স টুৱাৰ্ডছ মেচিউৰিটি সো তাই মানে অকমান মেচিউৰ্ড হ'ল আগতকে তাই অকমান ডাঙৰ হ'ল মানে তাইৰ মেচিউৰিটি আহি গ'ল অকমান আগতকে The story beautifully shows how small experiences can leave a deep impact on a child's understanding of the world. So story to আমাক এইটো লেসনো দিছে যে আমাৰ লাইফত যিবিলাক সৰু এক্সপিৰিয়েঞ্চ হয় সৰু ইনসিডেন্ট হয় সেইবিলাকৰ পৰা লাইফৰ আমাৰ কেনেকে লাইফ চেঞ্জিং ইভেন্ট হৈ যাব পাৰে হেতু আমাৰ লাইফত বহুত ডাঙৰ ঘটনা হৈ যাব পাৰে আমাৰ লাইফত বহুত আমাৰ মনত বা এজনী সৰু ল'ৰা ছোৱালীৰ মনতো বহুত ডাঙৰ ইম্পেক্ট পেলাব পাৰে বহুত ডাঙৰ ইফেক্ট পেলাব পাৰে সো সেইটোৱে আমাৰ লাইফটো ভালকে জানাত আমাৰ পৃথিৱীখন ভালকে জানাত সেইটোৱে হেল্প কৰে আৰু এইখিনিয়ে আমাৰ ষ্টৰিটোৰ পৰা আমি শিকিলো বা বাল্লিয়ে এইখিনি যেটো জাৰ্নি হয় সেই জাৰ্নিটোৰ পৰা শিকিলে How does the story reflect a child's curiosity and innocence? So story to keneke eta সৰু ল'ৰা ছোৱালীৰ কিউৰিয়সিটি এণ্ড ইনোচেন্স কেনেকে দেখুৱাইছে কেনেকে ৰিফ্লেক্ট কৰিছে সো আমি হেতু লিখিব দিছে the story perfectly captures the natural curiosity and innocence of a child through the character of Valli so story to keneke দেখুৱাইছে children যিবিলাক সৰু ল'ৰা ছোৱালী থাকে সৰু ল'ৰা ছোৱালী কিউৰিয়াছ হয় বা বহুত ইনোচেন্ট হয় তাহাতে নাজানে ভাল বেয়া কি হয় সো এটো কেনেকে দেখাইছে through the character of Valli so Valli জৰিয়তে দেখাইছে Her fascination with the bus and her strong desire to experience a ride by herself shows her eagerness to explore the unknown world. So, তাই যেটো fascination with the bus. এখন বাস কি হয় ইমান ডাঙৰ একো কথা নহয় isn't it এখন ট্ৰেভেল কৰা জাস্ট ট্ৰান্সপৰ্টেশনৰ এটা ৱে হয় এটা ভেহিকল হয় য'ত আমি ইফালৰ এটা ঠাইৰ পৰা আন ঠাইলৈ যাব পাৰো বাট Valliৰ ক্ষেত্ৰত কি হয় she was fascinated by the bus service বাছৰ পৰা তাই বহুত মানে ফ্যাসিনেটেড হৈ গৈছিল যে কেনেকুৱা আচৰিত পাইছিলে যে কেনেকুৱা ইফালৰ পৰা ইফালে যায় বাছখন দেন কলৈকে যায় এণ্ড দেন গৈ পেলাই কেনেকুৱা লাগে এণ্ড দেন মানুহবিলাক প্ৰত্যেকবাৰে চেঞ্জ হৈ থাকে সো হেতুৰ পৰা তাই বহুত আচৰিত হৈছিলে এণ্ড দেন হাৰ ষ্ট্ৰং ডিজায়াৰ টু এক্সপিৰিয়েঞ্চ আ ৰাইড বাই হাৰ সেল্ফ সো তাই যিটো ডিজায়াৰ আছিল যিটো ইচ্ছা আছিলে যে তাই অকলে বাছ ৰাইড কৰিব অকলে সেই বাছখনত এদিন উঠিব এইটোও তাইৰ কি দেখায় যিটো আমাৰ unknown world যিটো ৱৰ্ল্ডক আমি যিখন বাহিৰৰ পৃথিৱী হয় যিখন এক্সটাৰ্নেল ৱৰ্ল্ড যিখনৰ বিষয়ে তাই নাজানে তাৰে বিষয়ে জানাৰ কাৰণে তাইৰ আগ্ৰহী হেতুও তাৰ পৰা দেখাইছে আমি দেখা পাইছো her careful planning saving of money and excitement during the ride highlight her childlike enthusiasm so তাই যেটো প্ল্যানিং হয় তাই যেনেকা প্ল্যানিং কৰিছে পুৰা ইমান ধুনীয়াকৈ প্ল্যানিং কৰিছে এণ্ড দেন পইচা বচাইছে মানি সেভ কৰিছে এণ্ড দেন তাইৰ এক্সাইটমেণ্ট গোটেই জাৰ্নিটোত গোটেই বাছ ৰাইডটো তাই যেনেকৈ এক্সাইটেড হৈ আছিলে গোটেইখিনিয়ে এইটো যিটো চাইল্ডহুডৰ ল'ৰা ছোৱালীবিলাকৰ যিটো এনথুজিয়াজম থাকে হেতুৱে দেখুৱাইছে হেতুৱে ফুটি তুলিছে at the same time her reactions laughing at the playful cow and feeling sorrow for its death reveal her innocence and purity of life of her heart so তাৰ যিটো ৰিয়েকশ্যন আছিলে যিটো young cow যেটা গৰু পোৱালিটো যেতিয়া খেলি আছিলে তাই বহুত হ্যাপি হৈছিলে বহুত এক্সাইটেড হৈছিলে এটা হাঁহি আছিলে তাই এণ্ড দেন তাৰপিছত যেতিয়া সেইটো মৰি যোৱা দেখাৰ পিছত যেতিয়া তাই দুখ লাগিলে বহুত এই দুটা ইনসিডেন্টে দুটা ৰিয়েকশ্যনে আমাৰ কি দেখুৱায়
তাইৰ হাৰ্টটো কিমান পিয়ৰ হয়, তাই কিমান এতিয়াও ইন'চেণ্ট হৈ আছে, তাইৰ যিটো চাইল্ডহুডৰ যিটো ইন'চেঞ্চ, যিবিলাক সৰু সৰু ল'ৰা ছোৱালী যিমানক তাহাঁতে কিমান ইন'চেণ্ট হয়, তাহাঁতে নাজানে কিছুমান মানুহ মানে আমাৰ ৱৰ্ল্ডত যে কিছুমান বেয়া বস্তু আছে, যে বেয়া দিশবিলাক তাহাঁতে গম নাপায়। চ' গোটেইখিনি তাইৰ ৰিয়েকশ্যনৰ পৰা আমি গম পাইছিলোঁ তাই যে কিমান হাৰ্টটো কিমান পিয়ৰ হয় এণ্ড তাই কিমান ইন'চেণ্ট হয়। Valli's simple dream becomes a meaningful experience that helps her grow emotionally and mentally. So তাই যিটো এক্সপিৰিয়েঞ্চ হ'ল, তাইৰ যিটো ড্ৰিম আছিলে, তাইৰ ড্ৰিমৰ পৰা বাছ ৰাইড কৰা ড্ৰিমৰ পৰা তাইৰ যিটো ডাঙৰ এক্সপিৰিয়েঞ্চ হ'ল, সেইটোৰ পৰা তাই লগে লগে তাইৰ ইম'চনেলি এণ্ড মেণ্টেলি তাই ডেভেলপ হৈ গ'ল। আমি ক'ব পাৰোঁ যে সেইটো ইনচিডেণ্টৰ পিছতে তাই ইম'চনেলি এণ্ড মেণ্টেলি মেচিয়ৰ হৈ গ'ল আৰু এটা লেভেল। The story shows that children learn best through their own experiences and observation of the world around them. So storyটোৱে এইটোৱে দেখাইছে যে চিলড্ৰেন বিলাকে, সৰু ল'ৰা ছোৱালীবিলাকে এক্সপিৰিয়েঞ্চৰ পৰা, বাহিৰৰ ৱৰ্ল্ডৰ পৰা যিবিলাক তাহাঁতে নিজে এক্সপিৰিয়েঞ্চ কৰে সেইখিনিৰ পৰাই তাহাঁতে শিকে এণ্ড দেন তাহাঁতে যিবিলাক অবজাৰ্ভ কৰে নিজে নিজে, সেই অবজাৰ্ভেশ্যন, এক্সপিৰিয়েঞ্চেছ এণ্ড কিউৰিয়চিটি, এই গোটেইখিনি কথাই তাহাঁতক শিকোঁতে হেল্প কৰে। তাহাঁতে বহুত কথা শিকোঁতে হেল্প কৰে, যিটো কথা একেবাৰে লাষ্টত Valliৰ মাকেও মেনশ্যন কৰে। উইদাউট ন'ৱিং এবাউট Valli's secret adventure, Valliৰ মাকেও যিটো মেনশ্যন কৰে যে সৰু ল'ৰা ছোৱালীবিলাকে বাহিৰৰ ৱৰ্ল্ডৰ পৰাই এণ্ড নিজৰ এক্সপিৰিয়েঞ্চ এণ্ড বিকজ অফ দেয়াৰ কিউৰিয়চিটি এণ্ড গোটেইখিনিৰ পৰাই অবজাৰ্ভেশ্যনছ, এইবিলাকৰ পৰাই তাহাঁতে বহুতখিনি কথা গম পায়। বহুতখিনি কথা গম পাই পেলাই তেনেকৈ তাহাঁতে ইম'চনেলি এণ্ড মেণ্টেলি গ্ৰ' হয়, মেচিয়ৰ হয়, তেনেকৈ শিকে এণ্ড তেনেকৈ লাইফ লেচন পায়। চ' that is how the story reflects a child's curiosity and innocence. Now let's look at the summary. আমি এতিয়ালৈকে কি পঢ়িলো চেপ্টাৰটোত? এই ফাৰ্ষ্ট কি পালো? মেইন কেৰেক্টাৰ পাইছো Valli, an 8-year-old girl who is curious and observant. So আমি গম পাইছো যে Valli এগৰাকী 8 বছৰীয়া সৰু ছোৱালী হয়, যোন বহুত মানে কিউৰিয়াছ হয় and observant হয়। Valli's fascination, she loves watching the bus passing her village every day. So Valliৰ এটা ফেভৰেট পাছ টাইম আছিলে, তাই যিখিনি টাইম দিনটোৰ যিখিনি টাইমত তাই ভাল পায় সেইখিনি টাইম হৈছে কি বাছখন তাইৰ ভিলেজৰ মাজেৰে গুচি যোৱা তাই চাই ভাল পায়। Her desire, dreams of taking a bus ride all by herself. So Valliৰ যিটো ড্ৰিম আছিলে, ইচ্ছা আছিলে বহুত বেছি, সেইটো আছিলে ডিপ ডিজায়াৰটো আছিলে তাই যিখন বাছ দেখিছিলে সদায় তাইৰ গাঁৱৰ মাজেৰে পাৰ হৈ যোৱা, she wanted to ride that bus all by herself. So তাই অকলে সেই বাছখন ৰাইড কৰিব বিচাৰিছিলে। এণ্ড তাৰে কাৰণে তাই কেনেকৈ প্ৰিপেয়াৰ কৰিছিলে? she gathers information, তাই ইনফৰমেশ্যন গেডাৰ কৰিছিলে এণ্ড দেন তাই পুৰা প্লেনিং কৰিছিলে এণ্ড দেন তাই মানিও ছেভ কৰিছিলে। গোটেইখিনি কাম কৰি পেলাই তাই গোটেই জাৰ্ণিটোৰ কাৰণে নিজকে প্ৰিপেয়াৰ কৰিছিলে। দ্য জাৰ্ণি, তাৰপিছত তাই বাছখনত উঠিছিলে কনফিডেণ্টলি এণ্ড এনজয় দ্য চিনাৰী এণ্ড দ্য এক্সাইটমেণ্ট অফ ট্ৰেভেলিং এলোন। তাৰপিছত তাই গোটেই বাছ ৰাইডটো এনজয় কৰিছিলে এণ্ড দেন তাৰে পৰা তাতে বাছত তাই মানুহ লগ পাইছিলে, কণ্ডাক্টৰজনৰ লগত পুৰা ফ্ৰেণ্ডলি এণ্ড পুৰা ডাঙৰ নিচিনা বিহেভ কৰিছিলে এণ্ড তেনেকৈ তাই জাৰ্ণিটো এক্সপিৰিয়েঞ্চ কৰিছিলে। তাৰপিছত এণ্ড দেন টাৰ্ণিং পইণ্ট, দেয়াৰ শুড বি এ টি হিয়াৰ। টাৰ্ণিং পইণ্টটো কি আছিলে? she sees a dead cow on the roadside, feels sad and shocked. So তাইৰ টাৰ্ণিং পইণ্টটো আছিলে যে তাইৰ এটা যিটো য়াং কাউ দেখিছিলে তাই খেলি থকা কাউটো লাষ্টত দেখিছিলে যে কাউটোৱে ৰাস্তাত পৰি পেলাই মৰি আছে। চ' সেইটোৰ পৰা তাই লাইফৰ বহুত ডাঙৰ লেচন পাইছিলে, যিটোৰ দ্বাৰা তাইৰ ইম'চনেলি এণ্ড মেণ্টেলি তাই বহুত গ্ৰ' হৈছিলে, তাই মেচিয়ৰ হোৱা বুলি আমি ক'ব পাৰোঁ। she learns about courage, independence and the realities of life. চ' তাইৰ যিটো বাছ ৰাইড হয়, চ' বাছ ৰাইডটো কিয় ইম্পৰ্টেণ্ট হয়? বাছ ৰাইডটো এইকাৰণেই ইম্পৰ্টেণ্ট হয় বিকজ গোটেই বাছ ৰাইডটোৰ পৰা তাই লাইফৰ এটা বহুত ডাঙৰ লেচন পাইছিলে। কি পাইছিলে? যে মানুহে কেনেকৈ বহুত সাহসী হ'ব লাগে এণ্ড দেন ইণ্ডিপেণ্ডেণ্ট হ'ব লাগে এণ্ড দেন আমাৰ লাইফটোত যে সদায় আমি হেপিনেছে নাপাওঁ, আমাৰ লাইফত যদি হেপিনেছ আজি আছে দেন কালি আমি চৰো বা পেইন আমি পাম। এণ্ড লাইফৰ লগত ডেথ ইজ ইনএভিটেবল, লাইফৰ লগত ডেথ আহিবই। চ' এইখিনি লেচনে তাই লাৰ্ণ কৰিছিলে থ্ৰু দ্য বাছ জাৰ্ণি। গোটেই বাছৰ জাৰ্ণিটোত তাই লাইফৰ বহুত ডাঙৰ লেচন এটা পাইছিলে। চ' মৰেল অফ দ্য ষ্টৰী, স্মল এক্সপিৰিয়েঞ্চেছ কেন টিচ ইম্পৰ্টেণ্ট লাইফ লেচন। চ' এইটো আমি গম পাইছোঁ যে ষ্টৰিটোৰ পৰা যে সৰু সৰু এক্সপিৰিয়েঞ্চবিলাকেও আমাৰ লাইফত বহুত ডাঙৰ লাইফ লেচন দিব পাৰে। আমাৰ কম বয়সতে যিহেতু Valliয়েও ইমান ডাঙৰ এটা লেচন পালে। চ' ডেট ইজ দ্য ষ্টৰি মেডাম ৰাইডছ দ্য বাছ। চ' আমি গোটেইখিনি ডিছকাছ কৰিলোঁ।
গোটেইখিনি ষ্টৰিটো বহুত ইণ্টাৰেষ্টিং আছিলে তোমালোকে যেহেতু গম পালাই আৰু পঢ়িবা ৰিভাইজ কৰিবা এণ্ড দেন go through the question answers. If you have any doubts, then you can ask me in the comment section below. And I hope তোমালোকৰ এতিয়া ষ্টৰিটো ক্লিয়াৰ হৈছে and গোটেই ষ্টৰিটো ৰিভাইজ কৰিবা and see you in our next video with another chapter. Till then, take care of yourself. Thank you.